বৰপেটাৰ বাগবৰত কবিতা পাঠৰ এটা অনুষ্ঠান আছিল আৰু সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ অবাঞ্ছিত পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল বিশিষ্ট কবি নীলিম কুমাৰ ডাঙৰীয়া। আৰু সেই কথা ইতিমধ্যে ছ'চিয়েল মিডিয়াত তেওঁ যেতিয়া প্ৰকাশ কৰাৰ পাছত সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে। মই তেওঁৰ সৈতে আছোঁ, পোনপটীয়াকৈ কথা পাতিম, যিহেতু আপোনালোক সেইদিনাখন উভতি আহিছিল, অহাৰ সময়ত এটা অনাকাংক্ষিত অবাঞ্ছিত পৰিস্থিতিৰ সন্মুখীন হৈছিল। অকণমান কওকচোন, কেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সন্মুখীন হ'বলগীয়া হ'ল আপোনালোক? সেইটো অনুষ্ঠানটো মই বৰ আঘাত পালোঁ অনুষ্ঠানটোৰ পৰা উভতি আহোঁতে, কাৰণ পৃথিৱীত বিভিন্ন ঠাইলৈ গৈছোঁ কবিতা পাঠৰ কাৰণে আৰু ইমান কবিতা পাঠৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছোঁ, কিন্তু সেই অনুষ্ঠানটোৱে সমান মই দুখ পোৱা নাই। কাৰণ মই লিখিছোঁ যে কবিতাৰ সভালৈ গৈ উলটি আহিছোঁ বুকুত এটি গুলি লৈ, তেনেকুৱা এটা অনুভৱ হৈছে। যদিও শাৰীৰিকভাৱে হোৱা নাই, কিন্তু বুকুৰ ভিতৰত মানসিকভাৱে এটা গুলি সোমাই যোৱাৰ নিচিনা লাগিছে। অনুষ্ঠানটো হৈছিলে মাধৱদেৱ বৈঠাকুটি বুলি সত্ৰখনত, একদম ব্ৰহ্মপুত্ৰৰ পাৰত, সুন্দৰ অনুষ্ঠান। কবিসকল একদম খুব ভাল কবিসকলৰ সমাৱেশ হৈছিলে। অনুষ্ঠানত অংশগ্ৰহণ কৰিও খুব ভাল লাগিলে। তাৰপিছত আমি অনুষ্ঠান শেষ হওঁতে 6টা বাজিলে, আমি উভতি অহাৰ পিছত কিছু দূৰ পিছতে বাগবৰ আৰু মন্দিয়াৰ মাজৰ এটুকুৰ মিলিজুলি চৌক বুলি এটুকুৰ ঠাইত, সেইখিনি জেগাত হৈছিল অনুষ্ঠান, অঘটনটো ঘটিছিলে। আমি যেতিয়া সেইপিনৰ পৰা আহি থাকোঁতে তীব্ৰ বেগত দুজন ল'ৰা বাইকত পাৰ হৈ গৈছিলে। ইমান বেগত পাৰ হৈ গৈছে, আমি ভাবিছোঁ ইহঁত দুজনৰ কিবা এটা হ'বগৈ, ইমান বেগত যায়নে। সঁচাকৈ কিবা এটা হৈছিলে। আমাক ক্ৰছ কৰি গৈ পেলাই সিহঁতে আগত কিবা পৰি গৈছিলে, নিজে পৰি গৈছিলে শুনিছোঁ। সেইকাৰণে আমাক আগত তেওঁলোকে ফোন কৰি দিলে হ'বলা, আমাৰ আগত গাড়ী ৰখাবৰ কাৰণে ফোন 3জনমান ল'ৰাই চেষ্টা কৰিছিলে। প্ৰথমতে চেষ্টা কৰিলে, আমি ক'লোঁ যে কি হৈছে, আমাৰ গাড়ীৰ লগততো একো হোৱা নাই। কৈছে নাই আপোনালোকে 2জন ল'ৰা এক্সিডেণ্ট কৰি গুচি আহিছে, আপোনালোকে পলাইছে। সেই ল'ৰাকেইজন কি ল'ৰা আছিল? তেওঁলোকে কি যুৱক আৰু ডেকা ল'ৰা, তেওঁ কি নাজানো আৰু, কিন্তু মুছলিম এৰিয়া, গোটেই এৰিয়াটো মুছলিম ল'ৰা। আৰু আমাৰ ড্ৰাইভাৰজনো কিন্তু মুছলিম ড্ৰাইভাৰ আছিলে, আৰু বাকী আমি কেইজনটো কবি গৈছিলোঁ, আমাৰ প্ৰফেশ্যনেল ড্ৰাইভাৰ। তাৰপিছত আৰু তেওঁ কৈছিল, মই মুছলিম হয়, গতিকে যদি কিবা হয় মই মছজিদত গৈ কৰিম, শপত খাম, আল্লাহৰ নামত শপত খাম, আমাৰ গাড়ীত যে একো হোৱা নাই, মই শপত খাব পাৰোঁ, বোলা তোমালোকে মছজিদত যাম, আমাৰ একো হোৱা নাই, আমাৰ লগত একো হোৱা নাই। কৈছে নাই, তেওঁলোকে নামানে, গাড়ীখন আমি ঘূৰাব লাগে, গাড়ীখন ওলোটাই তালৈকে নিব লাগে। ক'লৈ নিবলৈ কৈছিলে গাড়ীখন? এই যিটো স্পটত হৈছে, যি 2জন ল'ৰা বাগৰি পৰিছে, তালৈকে যাব লাগে, সেইটোৱে তেওঁলোকৰ দাবী। তাৰপিছত আমাৰ ড্ৰাইভাৰে নামানি পেলাই আমি আকৌ আগুৱাই আহিলোঁ। আগুৱাই অহাৰ পিছত কিছু দূৰ পিছতে দেখিলোঁ এখন 4চকীয়া গাড়ীয়ে খুব বেগত আহি পেলাই আমাৰ গাড়ীৰ আগত ৰখাই দিছে, বাট পেটি ধৰিছে। বাট পেটি ধৰাৰ পিছতে আমিতো হৈ গ'লোঁ, ৰাস্তা আমাৰ বন্ধ হৈ গ'ল। তেতিয়া আমি নামিব লাগে, ঘূৰাব লাগে, গাড়ীখন ঘূৰাব লাগে, তেওঁলোকৰ সেইটোৱে দাবী, ঘূৰাব লাগে। আমি আৰু ঘূৰাব খোজা নাই, আমি কৈছোঁ আমি কিয় ঘূৰাওঁ, আমাৰ লগত একো সম্পৰ্ক নাই। ময়ো মাত মাতিব লগা হৈছে, মই গাড়ীৰ আগত বহিছিলোঁ। তাৰপিছত বাকী 3জনেও মাত মাতিব লগা হৈছে। গতিকে ড্ৰাইভাৰেতো কৰিছেই, যথেষ্ট ড্ৰাইভাৰক কৰিছে। তাৰপিছত নাই, আমি কৰিব খোজা নাই। তেতিয়া এজন যুৱকে খুব জোৰকৈ আহি ড্ৰাইভাৰৰ হাতৰ পৰা চাবিটো কাঢ়ি লৈ গৈছে। কাঢ়ি লৈ যাওঁতে ড্ৰাইভাৰৰ আঙুলিটো ফাটি গৈছে, বুঢ়া আঙুলিটো ফাটি গৈছে, তেজ ওলাই গৈছে একদম। তাৰপিছত ড্ৰাইভাৰকো টানি নমাই দিয়াৰ পিছত আৰু গোটেই পৰিস্থিতিটো অলপ ভয়াৱহই হ'ল। আমি অসহায় হৈ পৰিলোঁ। তাৰপিছত সেই যিজনে চাবিটো লৈ গৈছে, তেওঁ আকৌ গাড়ীখন চলাই পেলাই আমাক ছাইডত ৰখাই দিছে এঠাইত, এজন মানুহৰ চোতালতে। আপোনালোকৰ গাড়ীখন বেলেগ এজনে চলাই বেলেগ এজন ব্যক্তিৰ ঘৰলৈ লৈ গ'ল, ব্যক্তিৰ ঘৰৰ চোতালত ৰাখি দিলে। ৰাখি দিয়াৰ পিছততো আমি ড্ৰাইভাৰজনটো নামিয়ে গ'ল, ড্ৰাইভাৰটোৰ আঙুলিটো ফাটিয়ে গ'ল, ড্ৰাইভাৰক নামি গ'ল, ড্ৰাইভাৰে তৰ্ক বিতৰ্কত লিপ্ত হৈ আছে। আমিও সেইখিনিতে অসহায় হৈ থাকিলোঁ, দেৱাৰ মাৰা আছে। তাৰপিছত আৰু কি কৰা যায় এতিয়া? তাৰপিছত আমি নামি পেলাই আমি 3-4জন নামি পেলাই দেখিলোঁ আমি একো কৰিব পৰা নাই। আমি ভাবিছোঁ আমাৰ পিছত গাড়ী আহে, আমাৰ যদি চিনাকি মানুহজন আহে, তেওঁলোকে কিবা যদি কৰিব পাৰে। তাৰপিছত সঁচাকৈ এখন গাড়ীত আমাৰ এই কবি সন্মিলনৰ পৰা উভতি আহিছে, তেওঁলোকৰ এজন কবিয়ে মোক দেখাই পেলাই বোলে, নীলিম কুমাৰ ইয়াত কিয়? তেতিয়া আপুনি বেলেগ এজন ব্যক্তিৰ ঘৰৰ চোতালৰ পৰা নামিছোঁ, আৰু সেই চোতালত সেইখিনি নামিছোঁ। তেওঁ মোক দেখাই পেলাই গাড়ীখন ৰখালে, তেওঁৰ গাড়ীখন অলপ আগত ৰখালে।
ৰখাই পেলাই কৈছে যে নীল আপুনি কিয় ইয়াত, মই ক'লোঁ ইনচিডেণ্টটো এনেকুৱা এনেকুৱা। তাৰপিছত হয় নেকি, তাৰপিছত তেওঁ ক'লে যে ৰ'বচোন নীল আপুনি সেই কৰক, এই বৰপেটাৰ SP সমীৰণ বৈশ্যলৈ ফোন এটা কৰক। মই তেতিয়া তেওঁৰ পৰা ফোন নাম্বাৰটো ল'লোঁ, মই মোৰ মোবাইলতে লৈ পেলাই মই মোৰ মোবাইলৰ পৰা ফোন কৰিলোঁ। ফোন কৰোঁতে সমীৰণ বৈশ্যই লগে লগে ৰেছপণ্ড কৰিছে। তেওঁ কৈছে নীলিম আপুনি নিশ্চিন্ত থাকক, একো ভয় নাই, মই লগে লগে OC পঠাই দিছোঁ, OC পঠাই দিওঁ। তাৰপিছত আৰু লগে লগে OC আহি পালে দেই, 3-4 মিনিটৰ ভিতৰতে OC আহিলে। OC আহিয়ে গোটেই পৰিৱেশটো মেনেজ কৰিলে। তেওঁ মানে পুলিচ চুলিচ আহিলেতো তেওঁ তেতিয়া মানে গোটেই মানে সেই বস্তুটো আমি সেই ভয়াৱহতাৰ পৰা আমি মুক্ত হ'লোঁ। নহ'লে আমাৰ মানে এনেকুৱা মানসিক অৱস্থা হৈছিলে যে আমাক ৰাতি যি কৰিব লাগিলে কৰিব লগা হ'লহেঁতেন যদিহে SP আমাক ৰেছপণ্ড নকৰিলে। মানে আপোনালোকে SPক ফোন কৰাৰ লগে লগে তেওঁ লগে লগে এটা পুলিচ বাহিনী পঠিয়ালে। সেই সময়ছোৱাত তেওঁলোকে কি ধৰণে আপোনালোকক ব্যৱহাৰ কৰিছিলে? আমাক সেই আৰু এই গাড়ীখন লৈ যাব লাগে, গাড়ীখন ওলোটাই লৈ যাব লাগে, তালৈকে লৈ যাব লাগে, সেই ধৰণৰ কথাই কৈ আছে আৰু। নহয়, যেতিয়া আপোনালোকে বেলেগৰ ঘৰত ৰখাই থোৱা আছিলে, য'ত আপোনালোক ৰখি আছে, তেতিয়া আপোনালোকক বেয়া ব্যৱহাৰ কৰিছিল? বেয়া ব্যৱহাৰ একো কৰা নাই, আমাক শাৰীৰিকভাৱেও কোৱা নাই, একো বেয়া ব্যৱহাৰ কৰা নাই। কিন্তু সেই আমি গাড়ীখন যে লৈ যোৱাৰ কথাই কৈ আছে বাৰে বাৰে, যে গাড়ীখন ওলোটাই লৈ যাব লাগে, কিয় আমি মানে পলাইছোঁ, আমি কিয় পলাইছোঁ তাৰ পৰা। তাৰপিছত সেই ওচৰৰ মানুহবিলাকো গোট খাই পেলাই মানে সেইটোৱে কৈ আছে যে কিয় আমি পলাইছোঁ, তেওঁলোকৰ উদ্দেশ্য বা কি আছিল নাজানো। আপোনালোকে বুজাবলৈ চেষ্টা কৰিছিলে নিশ্চয়? আপোনালোকে যেতিয়া বুজাবলৈ চেষ্টা কৰিছিলে তেওঁলোকে কি কয়? তেওঁলোকে কোনোপধ্যে নামানে। তেওঁলোকে সকলোৱে কৈছে যে আমি দুজন ল'ৰাক মানে খুন্দিয়াই পেলাই আমি মানে পলাইছোঁ, সেইটোৱে তেওঁলোকৰ কথা। গতিকে আমি মানে এই কৰিব লাগে, আমি তালৈ বেক কৰিব লাগে। আমিতো নাজানো, আমি বেক কৰিব যে খোজা নাই, সেইকাৰণে মানে এই কৰিছে। সেইকাৰণে চাবিটো কাঢ়িও লৈ পেলাই তেওঁলোকে গাড়ীখন অৱশ্যে বেক কৰা নাই, আমাক লৈ যোৱা নাই, গাড়ীখন ছাইডত ৰখাই দিছে। কাৰণ ড্ৰাইভাৰক তেওঁলোকে নমাই থৈছে, ড্ৰাইভাৰক নমাই পেলাই এই কৰিছে। ড্ৰাইভাৰে এখন ওচৰত ফাৰ্মাচী এখন আছে, ফাৰ্মাচী এখনত কোনোবা এজনে ফাৰ্মাচীলৈকে লৈ গৈছে। কিন্তু তেওঁ সেইটো তেনেকুৱা মানুহো আছে, 2 এজন, কোনোবা এজনে ফাৰ্মাচীলৈ লৈ গৈছে, আহক ফাৰ্মাচীত আপোনাৰ এইটো কৰি দিয়ক, তেনেকৈ এই কৰিলে। তাৰপিছত কেনেকৈ মুক্তি হ'ল আপোনাৰ? আমি যে OC অহাৰ পিছত আৰু আমি ৰিলিফ পাই গ'লোঁ, OCয়ে গোটেইখিনি চম্ভালি ল'লে, আমি ৰিলিফ পাই গ'লোঁ। তাৰপিছত আৰু বহুত সময় তথাপি থাকিব লগা হ'ল আৰু সেইখিনি সময় যথেষ্ট সময় ড্ৰাইভাৰক এই কথাখিনি আমাৰ লগত যথেষ্ট সময় হ'ল আৰু। তাৰপিছত আমি সেই পিছত কবিজন আহি পোৱালৈকেও অলপ সময় হৈছেতো, তাৰপিছতে মই ফোনটো কৰিব পাৰিছোঁ SPলৈকে। এতিয়া মৰেল পুলিচিঙৰ কথা আপুনি লিখিছে, আপুনি দেখিছে, টিভিটো দেখিছে, আজি নিজে আপুনি তাৰ সন্মুখীন হ'ব। তাৰ মানে এইটো হ'ল পেলাই মানে মই নিজে বৰ আঘাত পালোঁ যে এইটো বস্তু হৈ থাকে। এই গোটেই আমাৰ অসমতে এই ঘটনা, মৰেল পুলিচিঙৰ ঘটনাটো গোটেই অসমতে বিয়পি পৰিছে। গতিকে এইটো মানে কোনো সম্প্ৰদায় বুলি কোনো কথা নহয়। মই দেখিলোঁ বিভিন্ন ঠাইত, চাহ বাগিচাৰ পৰা আদি কৰি বিভিন্ন ট্ৰাইবেল এৰিয়াতো দেখিলোঁ মৰেল পুলিচিঙৰ ঘটনা। এই বিভিন্ন ধৰণৰ মৰেল পুলিচিঙৰ ঘটনাটো খুব ভয়াৱহ হৈছে। ৰাজনৈতিক কথা বুলি মই একো নকওঁ। বহুতে মোক সুধিছে আপোনাৰ ৰাজনৈতিক কিবা কাৰণ আছে নেকি, আপোনালোকে পূৰ্ব পৰিকল্পনা আছে নেকি? মই বোলো সেইবিলাকতো নহয়, পূৰ্ব পৰিকল্পনা থাকিলে তাৰ বেলেগ হ'লহেঁতেন, তেনেকুৱা নহয়। তেওঁলোকৰ সেই যে এক্সিডেণ্টটো হ'ল, সেই এক্সিডেণ্টটো তেওঁলোকে নিজে বাগৰি পৰিছে, সেইটোৰে তেওঁলোকে এটা চান্স ল'লে, আমাক চান্স লৈ পেলাই তেওঁলোকে আমাক এই কৰিব খুজিলে। এক ধৰণৰ দুৰ্বৃত্তৰ যিটো প্ৰকৃতি, সেই ধৰণৰ মানে এইটো কাৰোবাৰটো। এতিয়া এনেকুৱা জেগাত গ'লে বাঘবৰলৈ যদি এতিয়া যায়, আপোনালোকৰ দৰে বিশিষ্ট ব্যক্তিসকলৰ আজি নিৰাপত্তা নাই, সাধাৰণ মানুহ যদি যায়, আপোনালোকে কিবা কাৰণত SPৰ ফোন নাম্বাৰটো পালে বা আপোনাৰ এজন সুহৃদে আপোনাক সেইখিনি সহযোগিতা কৰিলে, নহয় জানো? সাধাৰণ মানুহ যদি যায় আজিৰ তাৰিখত, কিন্তু বাঘবৰত কিন্তু নিৰাপত্তাৰ ক্ষেত্ৰত আপুনি কি ভাবে আপোনাৰ মনৰ পৰা? নাই, সেইটো হয়, কিন্তু সেইটো মই ফিল কৰিছোঁ সেইদিনাখন। কাৰণ সেইদিনাখন বহুতে কৈছে যে আপুনি SPক ফোন কৰিলে, SP আপোনাক জানে কাৰণে ৰেছপণ্ড কৰিলে, যদি সাধাৰণ মানুহৰ এইটো কি অৱস্থা হ'ল? সাধাৰণ মানুহৰ এইটো হ'লেতো তেওঁলোকেতো নিশ্চয় মানে এই হ'লহেঁতেন, পেনিক হ'লহেঁতেন, তেওঁলোকে নিশ্চয় এই হ'লে অসুবিধাত পৰিলেহেঁতেন, তেওঁলোকৰ ভীষণ তেওঁলোকে মানে এই হ'লে অসুবিধাটো মানে কি আৰু বিপদত পৰিলেহেঁতেন। মানৱতাৰ হকে সদায় আপুনি মাত মাতি আহিছে, আপুনি সাম্প্ৰদায়িকতাৰ বিৰোধ কৰি আহিছে, বিভিন্ন সময়ত আপুনি সজোৰে বিভিন্ন বিষয়ত আপুনি সবল ভূমিকা গ্ৰহণ কৰিছে। কিন্তু এই যিটো ঘটনা হ'ল, ইয়াত মানৱতাৰ ক্ষেত্ৰত কিন্তু সেই যিটো পৰিৱেশ হৈছিল, যিটো ছিটুৱেশ্যন আপোনাৰ ক্ৰিয়েট হ'ল, তাত কিন্তু মানৱতা নাছিলে।
মই বাৰে বাৰে তেওঁলোকক কৈছিলোঁ যে আমি যিটো এটা অনুষ্ঠানলৈকে আহিছোঁ, কবিতাৰ এটা অনুষ্ঠানলৈকে আহিছোঁ, আৰু আমি সদায় মানৱতাৰ হকে মাত মাতি আহোঁ। মইতো সদায় মানৱতাৰ হকে লিখি সম্প্ৰীতিৰ হকে সদায় কথা কৈ আছোঁ। আৰু যদিহে তেনেকুৱা আমি যদি কাৰোবাক খুন্দিয়াই থৈ আহিলোহেঁতেন, আমি নিজে নামি গৈ তাক উঠালোঁ, দৰকাৰ হ'লে আমি তাক হস্পিটেললৈ লৈ গ'লোঁ হয়, যদি তেনেকুৱা কিবা এই অনুষ্ঠান হ'ল হয় ঘটনা। তেনেকুৱাতো কোনো হোৱা নাছিলে। গতিকে আমি সেইখিনি মানৱতা আমাৰতো হেৰুওৱা নাই, সেইখিনি মানৱতা আছে। আমি আপোনালোকে বিশ্বাস কৰক আমাক। আপোনালোকে কোৱাৰ দৰে আচলতে মানৱতা হেৰুৱাই যোৱা নাই, আছে, কিন্তু কোনোবাখিনিত নহয় কোনোবাখিনিত মানৱতা আজি সংকটত আছে। সংকটত, মই সেইটোৱে কৈছোঁ যে মানৱতাৰ সংকট হৈছে। সংকটটো হোৱাটো কিন্তু মই বুজিছোঁ, নিজে মই দেখি আহিলোঁ যে আপুনি চাক্ষুষ অভিজ্ঞতা নিজে চাক্ষুষ অভিজ্ঞতা মোৰ হৈছে। কাৰণ মই অনুষ্ঠানত গৈছোঁ, অনুষ্ঠানতো মই মানৱতাৰ হৈ যিবোৰ কবিতা লিখি থৈ আহিছোঁ, মানে পাঠ কৰি আহিছোঁ, তাত মই বাঘবৰক লৈ এটা কবিতা লিখিছোঁ, বাঘবৰক লৈ এটা সম্প্ৰীতিৰ কবিতা লিখি আহিছোঁ। তাত মই বাঘবৰৰ অঞ্চলত ফুলৰ তলা বুলি এটুকুৰ ঠাই আছে, দুখন পাহাৰৰ টিলা আছে, সেই তাক লৈ পেলাই লৈ পেলাই মই এটা কবিতা এটা লিখিছোঁ যে মই বাঘবৰত নাও কিনিবলৈ আহিছোঁ। তাত এখন বিখ্যাত বজাৰ হয়, বাঘবৰৰ বজাৰখনত ইমান নাও বিক্ৰী হয়। সেই বজাৰখনত মই কবিতাটো লিখিছোঁ যে মই নাও কিনিবলৈ আহিছোঁ, আৰু সেই নাওখনত মই নাও চলাই পেলাই মই প্ৰত্যেক মানুহৰ বুকুত এখন ব্ৰহ্মপুত্ৰ থাকে, প্ৰত্যেক মানুহৰ বুকুলে সেই ব্ৰহ্মপুত্ৰত মই নাও বাই যাম। এটা মই এই কবিতা এটা লিখিছিলোঁ, পাঠ কৰি থৈ আহিছোঁ। আপুনি নিজেই আকৌ মই সেই মোৰ নাওখন মোৰ ভাঙি পেলালে। আপুনি নাভাবেনে যে শিক্ষা ব্যৱস্থা, সমাজ ব্যৱস্থা, বিজ্ঞানৰ আধুনিকতাৰ যি পৰশ এতিয়াও বহু ঠাইত পৰা নাই? আপুনি যিমানে সাম্প্ৰদায়িকতাৰ বিৰোধিতা কৰিছে, যিমানে মানৱতাৰ হকে গৈছে, যিমানে মানৱতাৰ হকে যুঁজিবলৈ চেষ্টা চলাইছে আপুনি, তাৰ মাজতো কিন্তু আজিও একাংশই কিন্তু নিজকে উন্নীত কৰিব পৰা নাই। একদম সঁচা কথা। মই সেইটো বাৰে বাৰে কৈছোঁ, উচিত কৈ থৈ আহিছোঁ যে এই মানুহবিলাক পৃথিৱীখন দেখাই নাই নেকি? পৃথিৱী কিমান আগবাঢ়ি গৈছে, কিমান নতুন নতুন কথা আগবাঢ়িছে, কিমান নতুন নতুন চিন্তা সোমাইছে। এইটো মানুহবিলাক যিমানে সাম্প্ৰদায়িকতাৰ বিৰোধী হৈ উঠিব লাগিছিলে, মানুহ সিমান বেছি সাম্প্ৰদায়িক হৈ উঠিছে দেখোন, সিমানে বেছি উদণ্ড হৈ উঠিছে, সিমানে মানুহ অশিক্ষিত হৈ উঠিছে। মানুহৰ শিক্ষা এই শিক্ষাৰেওতো নহয়, আচল প্ৰকৃত শিক্ষাৰ পৰা আঁতৰি গৈছে মানুহবিলাক। কি কাৰণে হৈছে এনেকুৱা? এই কথাবিলাক আপোনালোকে অলপ কৰিব। আৰু এই পুলিচ প্ৰশাসনে এই মানুহবিলাক যিবিলাকে এনেকুৱা কাম কৰিছে তেওঁলোকক যাতে শাস্তি দিয়ে, সেইটো কিন্তু তেওঁলোকে এটা পাব, লেচন এটা পাব লাগে। কিন্তু আপোনালোকে কিবা গোচৰ ৰুজু কৰিছে নেকি? আমি নাই কৰা। আমি এইকাৰণে নকৰিলোঁ যাতে সেইটো তেওঁলোকক দায়িত্ব দি আহিলোঁ। অচিকে কৈছোঁ যে আপোনালোকে বিচাৰ কৰি পেলাই কৰিব। সেই আমি FIR সলনি আপোনালোকে নিজেই FIR দিব, আপোনালোকে দি পেলাই ব্যৱহাৰিক শিক্ষা আৰু পাঠ্যক্ৰমৰ যিটো শিক্ষা, এটা ভাষ্ট ডিফাৰেঞ্চ আছে। ব্যৱহাৰিক শিক্ষাই মানুহক যথেষ্ট অভিজ্ঞ কৰি তোলে, পাঠ্যক্ৰমৰ শিক্ষাই মানুহক আগুৱাই যাবলৈ এটা ৰাস্তা দেখুৱায়, নহয় জানো? এতিয়াও যেন কোনোবা এটা পৰ্যায়ত বাঘবৰ সেই অঞ্চলৰ সেই যি ধৰণৰ আপুনি পৰিৱেশৰ বৰ্ণনা কৰিলে, সেই লোকসকলৰ মাজত মই নকওঁ যে পাঠ্যক্ৰমৰ শিক্ষাৰ কথা, কিন্তু ব্যৱহাৰিক শিক্ষাৰ কিছু প্ৰয়োজনীয়তা আছে। একেবাৰে আছে। ব্যৱহাৰিক শিক্ষাটো তেওঁলোকৰ এই বস্তুটোৱে হ'ব লাগে, তেওঁলোকে অলপমান বাহিৰখনলৈ ওলাই আহিব লাগে, বাহিৰখনলৈ তেওঁলোকক অনাৰ ব্যৱস্থা কৰিব লাগে, আনি পেলাই চাব লাগে যে পৃথিৱীখন বেলেগ হৈ গৈছে। পৃথিৱীখনত দেখোঁ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে বা এই ধৰণৰ পৃথিৱীৰ বিকাশৰ কাৰণে কি ৰাস্তা ওলাইছে, কি কথা আছে, সেই কথাবিলাক তেওঁলোকে যাতে দেখা পায়, সেইবোৰ অঞ্চল যাতে তেওঁলোকে কৰে, তেওঁলোকৰ ধৰণৰ কিছুমান সংস্থা, কিছুমান ধৰণৰ সংগঠন তেওঁলোকে ওলাব লাগে। সেই সংগঠনবিলাকৰ যদি সেইবোৰ দায়িত্ব লয়, কিছুমান সংস্থা, কিছুমান সংগঠনে গৈ পেলাই তেওঁলোকক ওলাই আহিব লাগে। তেওঁলোকৰ যিবোৰ এই দাদাগিৰি কৰা মানুহবিলাকক বা সেই অঞ্চলবিলাকত হ'ব লাগে। তাত কিছুমান মাতব্বৰ টাইপ মানুহ আছে, বিভিন্ন মাতব্বৰ টাইপ মানুহ আছে, তেওঁলোককো আমি লগ পালোঁ। তেওঁলোকো আহিছে অনুষ্ঠান, অৱশেষত গোটেই ঘটনাটো চলি থকাৰ পিছত 2-এজন মাতব্বৰ টাইপ মানুহ আহি পেলাই আমাৰ লগত কিন্তু তেওঁলোকে ভাল ব্যৱহাৰ কৰিছে, আৰু সেইবিলাকে আহি পেলাই খুব ভাল ব্যৱহাৰ কৰিছে, মোক জানিও চিনি পায়। তাৰপিছত আৰু তেওঁলোকে নিজেই ক্ষমাও খুজিছে, বিভিন্ন ধৰণে ক্ষমা খুজিছে। মোক কালি গোটেই দিনটো বিভিন্নজনে মানুহে ক্ষমা খুজিছে, বাঘবৰৰ অঞ্চলৰ হৈ পেলাই ক্ষমা খুজি আছে। তাৰ 2-এজন লিখকো কৈছে আমি বৰ দুখিত হৈছোঁ, আপোনাৰ লগত এনেকুৱা ব্যৱহাৰ হৈছে। কাক দোষ দিব? বাঘবৰৰ সেই মানুহখিনিক দোষ দিব? তাত থকা যিসকল শিক্ষিত গুণী জ্ঞানী লোক আছে, তেওঁলোকৰ দায়িত্ব আছিলে? দায়িত্বটো তেওঁলোকৰেই নহয়, আমাৰ প্ৰত্যেক মানুহৰে আমাৰো দায়িত্ব আছে। কিন্তু আমাৰো দায়িত্ব আছে এই কথাবোৰ এটা দিশ, আমাৰো প্ৰত্যেক মানুহৰে দায়িত্ব আছে। গতিকে
এইটো কেতিয়া হ'ব, কেতিয়া মুকলি হ'ব, জ্ঞানৰ পোহৰ কেতিয়া পাব মানুহবিলাকে। আৰু এই যে মানুহে মানুহক যে শাস্তি দিব খোজে, মানুহে মানুহৰ প্ৰতি যে শত্ৰুতা স্থাপন কৰে, শত্ৰু হৈ উঠে যে অকাৰণত, এই গোটেই বস্তুটো অকাৰণত যে মানুহে মানুহৰ প্ৰতি শত্ৰুতা কৰিব পাৰে, মানুহে মানুহৰ প্ৰতি পাশবিক হৈ উঠিব পাৰে, এই বস্তুবিলাকৰ কিন্তু কেনেকৈ হ'ব? এইবিলাকতো ধৰ্মইও শিকাব পাৰে, প্ৰত্যেক ধৰ্মতে আছে। ধৰ্মই যদি সেই ধৰণৰ শিক্ষাটোৱে দিলে হয় প্ৰেক্টিকেলি, যে মানুহে মানুহৰ প্ৰতি পাশবিক হৈ উঠিব নালাগে, কোনো মানুহে মানুহৰ প্ৰতি, ধৰ্মইও সেইবিলাক শিক্ষা দিব পাৰে। ধন্যবাদ জনাইছোঁ। আপুনি এটা অবাঞ্ছিত অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হ'ল আৰু আমিও দুখ প্ৰকাশ কৰিছোঁ। ভৱিষ্যতলৈ এনেকুৱা নহওক আপোনাৰ সৈতে। আৰু বাগবৰৰ যিসকল গুণী জ্ঞানী ব্যক্তি আছে বা যিসকল অনুষ্ঠান প্ৰতিষ্ঠান আছে, তেওঁলোকৰ এই ক্ষেত্ৰত কৰণীয় আছে যে যিসকলে এনেধৰণৰ এটা ব্যৱহাৰ কৰিলে বা তেওঁলোকক এটা অশালীন ব্যৱহাৰ বা আচৰণ কৰিলে, সেই আচৰণ যাতে ভৱিষ্যতলৈ কোনো ব্যক্তিৰ ক্ষেত্ৰতে নহওক। আৰু আপোনাক ধন্যবাদ জনাইছোঁ এইখিনি সময় আমাক দিয়াৰ বাবে।